কি হ'ল ও মাই গড তোৰ নাচাবি সেইফালে নহয় কেমেৰা বন্ধ কৰা এতিয়াই দি আছো হেল্ল' আংকল মোক দিগদাৰ কৰি আছে মোক কেইটামানে দিগদাৰ কৰি আছে মোক হেৰাছ কৰি আছে নমস্কাৰ মোক আপোনালোকে চিনি পায় মোক বহুতে চিনি পায় আৰু মই এক্ট্ৰেছ হয় থিয়েটাৰ কৰোঁ মানে বহুত কাম কৰোঁ আৰু মানে ৰাতি কাম কৰোঁ আৰু মানে দুটা ৰাস্তা আছিলে এনেকৈও যাব পাৰি তেনেকৈও যাব পাৰি মই মানে সেইটো ৰাস্তাৰে আহিলোঁ আৰু মই মানে মোৰ আগত মানে ট্ৰাক আছিলে চ' 2030 মোৰ গাড়ীখন তেনেকেই আহি আছিলে কিন্তু মানে মই মানে অভাৰটেক নহয় অকণমান গাড়ীখনে মানে মোক দেখি পেলাই অকণমান ছাইড দি পেলাই মই মানে জাষ্ট ছাইডটো ল'বই খুজিছিলোঁ মানে ধাক্কা লাগি গ'ল আৰু মোৰ গাড়ীখনে বহুত কষ্ট পাইছে আৰু অকণমান দুখ পাইছে কিন্তু মিডিয়া এইটো মিডিয়া কম মই সকলোকে চব কম আইনটো মেইন সেইকাৰণে মানে মই আইনৰ লগত কথাটো হৈ লওঁ মই কালি পলাইছিলোঁ কিন্তু মই আজি আহিছোঁ মেইন কিন্তু আইনটো এতিয়া মই যদি মোক নিজকে কিবা এটা কৰি দিওঁ মই ইমান প্ৰেছাৰত আছোঁ আৰু মোৰ গাড়ীখন গোটেই উইণ্ডশ্বিল্ড বেয়া হৈ গৈছে মোৰ গাড়ীখন একদম 2-3 লাখ টকা যাব দুখ পাইছে চাগে সি মই নাজানো কিন্তু মোৰ বহুত ক্ষতি হৈছে এক্সিডেণ্ট হৈ যায় কৰা নাযায় প্ৰেম হৈ যায় কৰা নাযায় নমস্কাৰ আজিৰ ভিডিঅ'টো মই কাৰো আমোদৰ বাবে বনোৱা নাই প্ৰথম কথা দ্বিতীয় কথা মই যিহেতু আপোনালোকে মোক চাই মৰম দিছে সেইবাবে মই ভাবোঁ যে মোৰ দায়িত্ব যে মই সমাজত যিখিনি হৈ আছে তাৰে প্ৰতিচ্ছবিটো মই অলপ দাঙি ধৰোঁ মোৰ হিচাপত আৰু মই আজি এইটো ক'বলৈ আহিছোঁ যে এগৰাকী মাকৰ বুকুখন উকা হৈ গ'ল তেওঁৰ ল'ৰাটো সদায় কাৰণে নোহোৱা হৈ গ'ল হয় আপোনালোকে বহুতে লিখিছে ছ'চিয়েল মিডিয়াতো লিখিছে যে ইমান এইটো হাইপ কিয় হৈ আছে এগৰাকী এক্ট্ৰেছে কৰিছে কাৰণে ইমান হাইপ হৈছে নেকি অমুক হৈছে নেকি প্ৰথম কথা প্ৰত্যেকটো এক্সিডেণ্টেই দুৰ্ভাগ্যজনক প্ৰত্যেকটো মানুহ যোনে নিজৰ প্ৰাণ হেৰাইছে এনেদৰে every person's life is so valuable দ্বিতীয়তে যদি আজি কোনোবা ফ'কাছত থকা মানুহ কোনোবা চেলিব্ৰিটি হওক কোনোবা যোনে জনপ্ৰিয় হয় সেনেকুৱা ধৰণৰ মানুহে আৰু সাৱধানে চলিব লাগে কাৰণ মানুহে তেওঁলোকক অনুকৰণ কৰে তেওঁলোক ইনফ্লুৱেঞ্চিয়েল মানুহে তেওঁলোকক চায় গতিকে সেইখন ভিক্টিম কাৰ্ড নহয় সেইখন ৰেছপনচিবিলিটি কাৰ্ড যে আজি যদি আপোনালোকৰ মই মৰমখিনি লৈ ফুৰিছোঁ তাৰমানে মই এক্সট্ৰা কেয়াৰফুল হ'ব লাগিব যাতে আপোনালোকক মই নিৰাশ নকৰোঁ আগত যদি মই অলপ নভবা নিচিন্তাকৈও কাম কৰিছিলোঁ এতিয়া মই চিন্তা কৰিব লাগিব কাৰণ অসমৰ ৰাইজৰ মৰমখিনি মোৰ লগত আছে মই সেই হিচাপত মই চলিব লাগিব গতিকে আজি যিখিনি হ'ল বহুত দুখ লগা আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সেই মাতৃগৰাকীক ময়ো এগৰাকী মাতৃ হয় সেই মাতৃগৰাকীৰ অন্তৰখনত কেতিয়াও তেওঁ সেইটো দুখ পাহৰিব নোৱাৰে কিন্তু তেওঁক সাহস দিয়ক যাতে তেওঁ জীৱনটো আগুৱাই যাব পাৰে আৰু যাতে মানুহৰ মনবিলাক অলপ ভালৰ ফালে ঢাল খাওক ধন্যবাদ